হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলোৱে ভালে কুশলে আছা। তোমালোকৰ পঢ়া শুনা কেনে চলি আছে কমেণ্ট কৰি জনাবা। বোৰ্ড পৰীক্ষা 2026 মেট্ৰিক পৰীক্ষাই হওক বা হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাই হওক, যিসকল পৰীক্ষাৰ্থীয়ে তেওঁলোকৰ বোৰ্ড পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে, সময়ে সময়ে তেওঁলোকৰ বহুতেই কিছুমান প্ৰশ্ন কৰে। এইবাৰ আমাৰ পৰীক্ষা হাৰ্ড হ'ব নেকি? কুৱেশ্যন পেটাৰ্ণ সলনি হ'ব নেকি? আগৰ তুলনাত কুৱেশ্যনবোৰ ক্ৰিটিকেল হ'ব নেকি? বোৰ্ড পৰীক্ষালৈ এতিয়া যিহেতু বৰ বেছি দিন বাকী নাই আৰু এনেবোৰ ডাউট যদি মনত চলি আছে, পৰীক্ষাৰ প্ৰতি ভয় বাঢ়ে, পঢ়া শুনাত মন নবহে। কাৰণ ভিন্ন মহলত বহু ধৰণৰ মন্তব্য বা পৰামৰ্শ শুনিবলৈ পোৱা যায়, যিয়ে আমাক বিভ্ৰান্ত কৰি তোলে। গতিকে সময় থাকোঁতে আমি আমাৰ ডাউটবোৰ ক্লিয়াৰ কৰি লোৱাটো ভাল। নমস্কাৰ, মই দিগন্ত। আজিৰ ভিডিঅ'টো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ বাবে ছুপাৰ হেল্পফুল হ'ব। আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে বোৰ্ড পৰীক্ষা 2026ৰ কুৱেশ্যন পেটাৰ্ণ সন্দৰ্ভত কেইটামান অতি দৰকাৰী কথা আলোচনা কৰিম, যি আমাৰ পৰীক্ষাৰ্থীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ তথ্য। আৰু এই পইণ্টকেইটা ভালদৰে বুজি ল'লে তোমালোকে তোমালোকৰ প্ৰস্তুতি উন্নত আৰু ফলপ্ৰসূ কৰিবলৈ সুবিধা হ'ব। সকলো তথ্য ভালদৰে আয়ত্ব কৰিবলৈ ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাবা। ভিডিঅ'টো যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ দ্বাৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ব'লা এতিয়া মূল বিষয়টো আলোচনা কৰোঁ। ইতিমধ্যে 2026 চনত অনুষ্ঠিত হ'বলগীয়া আছে বৰ্ডৰ পৰীক্ষাক লৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল উৎফুল্লিত হৈ পৰিছে। প্ৰথমতে আমি MCQ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম, ভালদৰে বুজি ল'বা। এইবাৰ অধিকাংশ MCQ প্ৰশ্ন ডাইৰেক্ট ফেক্ট মানে প্ৰত্যক্ষ তথ্যৰ পৰিৱৰ্তে কনচেপ্ট বেছড হ'ব, মানে ধাৰণাভিত্তিক প্ৰশ্ন আহিব। বহু ছাত্ৰ ছাত্ৰীয়ে MCQ প্ৰশ্ন মুখস্থ কৰে, যাৰ ফলত প্ৰশ্নত যদি সামান্য সলনি হৈ আহে তেতিয়া উত্তৰটো কৰিবলৈ অসুবিধা পায়। গতিকে তোমালোকে পাঠৰ মূল বিষয়বস্তু ভালদৰে বুজি ল'ব লাগিব। যদি পাঠৰ বিষয়বস্তুৰ ধাৰণা থাকে, তেতিয়া প্ৰশ্নৰ বিপৰীতে দিয়া বিকল্প উত্তৰবোৰ ভালদৰে বুজি পাবা। ৩-৪টা দীঘল প্ৰশ্ন থাকিব, যি পঢ়োতে অলপ বেছি সময় লাগিব, আৰু যদি প্ৰশ্নটো ভালদৰে বুজি নোপোৱা তেতিয়া কিন্তু অলপ খেলিমেলি লাগিব পাৰে। এটা বা দুটা প্ৰশ্নত ছবি থাকিব আৰু বিকল্প উত্তৰবোৰৰ পৰা সঠিক উত্তৰটো বাছি উলিয়াব লাগিব। এতিয়া আমি লং কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। পেপাৰখনৰ আটাইকেইটা প্ৰশ্ন হাৰ্ড বা ক্ৰিটিকেল নাহে, কিন্তু কেইটামান প্ৰশ্নত বাস্তৱ জীৱনৰ উদাহৰণ অন্তৰ্ভুক্ত হ'ব। কিছুমান প্ৰশ্নৰ ধৰণ বা প্ৰশ্নত থকা শব্দ সলনি হৈ আহিব, কিন্তু প্ৰশ্নটো যদি ভালদৰে বুজি লোৱা, উত্তৰটোত সামান্য সলনি কৰিলে সেই প্ৰশ্নৰ উত্তৰটো হৈ যাব। ইয়াৰ বাবে তোমালোকে উত্তৰ লিখাৰ প্ৰেক্টিচ কৰিব লাগে। আলোচনা কৰা প্ৰতিটো প্ৰশ্নৰ আৰ্হি তোমালোকে ভিডিঅ' স্ক্ৰীণত দেখিবলৈ পাই আছা। কেইখনমান নিৰ্বাচিত জিলা আছে। যদি সেই ডিষ্ট্ৰিক্টকেইখনৰ পেপাৰবোৰ প্ৰেক্টিচ কৰা, মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ বাবে তোমালোকৰ প্ৰস্তুতি বহুগুণে উন্নত হ'ব আৰু পৰীক্ষাত ভাল নম্বৰো পাবা। এই বিষয়ে অধিক জানিবলৈ কমেণ্ট কৰিবা, আৰু যদি পেপাৰবোৰৰ PDF লাগে মোক কণ্টেক্ট কৰিব পাৰা। তোমালোকৰ প্ৰস্তুতি সফল হওক। আশা কৰিলোঁ আজি আমি যিবোৰ তথ্য আলোচনা কৰিলোঁ তোমালোকে ভালদৰে বুজি পালা। ভিডিঅ'টো যদি হেল্পফুল হৈছে তেন্তে বন্ধু বান্ধৱীৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু লাইক কৰিবা। আজিলৈ ইমানতে এৰিলোঁ। অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ। कामयाबी का शॉर्टकट, मेहनत और डेडिकेशन, ये चैनल बनाए तेरा परफेक्ट फाउंडेशन। सब्सक्राइब करो, join this ride, let's grow together side by side।